এনে কথাক লৈ এটা ষ্টৰি মনত পৰিছে এটা মানে মেচিন ওলাইছে বুজি পাইছা না এইটো চাইনাত এটা মেচিন ওলাইছে কোনগিলা আমাৰ প্ৰেগনেন্ট ওমেন ন ডেলিভাৰী যেতিয়া হয় যেতিয়া প্ৰসৱ হয় মানে বুজিছা না শৰীৰৰ 206ডাল হাড়ি থাকে সেই গোটেই হাড়ি ভাঙি দিলে একবাৰ জীৱন কষ্ট হ'ব বাচ্চাটো যেতিয়া মাৰ গৰ্ভৰ পৰা প্ৰসৱ হ'ব তেতিয়া সিমান কষ্ট হয় তো এতিয়া কি হৈছে চাইনাত এটা মেচিন এনেকুৱা মেচিন ওলাইছে যিটো মেচিনত এই মায়াকটো যেতিয়া এটা হোমে ৰাখো তো এতে যদি বাপেকটো ঘুমাই ৰয় এৰে যিমান পেইন আছে বিষ আছে সেই বাপেকটো তাতে ট্ৰান্সফাৰ কৰিব পৰা যাব এইটো এটা মেচিন হৈছে ট্ৰান্সফাৰ কৰিব পৰা যাব বুজি পাইছা না এটা কি সুবিধা হ'ব যে পুৰুষে গম পাব যে কিমান বিষ হয় বুজি পাইছা না ভাল আইডিয়া একযোৰ কপল আহিলে মানে প্ৰেগনেণ্ট তাৰপিছত কি হ'ল এনেকৈ যেতিয়া হেৰি কৰিলে পুৰুষটো অলপ শক্তিশালী আছিলে শক্তিশালী তো এনেকৈ দিলে ফাৰ্ষ্টতে 1% দি চালা 1% বোলে কি সহ্য কৰিব পাৰে নে নৰে 1% দি থাকোঁতে সি হাঁহি আছে গমে মানে দিছে নে নাই কৈছে দিছোঁ কিমান 1% কৈছে এই দি আৰু দি বেছিকৈ দি 20% দিয়া যা ডাক্তৰৰ খং উঠি 20% কৰিছে যেতিয়া 20% কৰিছে তথাপি একো নাই ভাই নৰ্মেল আছে বে একো নাই তাৰ দি আৰু দি ক'লা কি যে এটা কাম কৰ ডাইৰেক্ট 50% কৰি দি নম্বৰ দে মই থাকিম পাৰোঁ মই ডাইৰেক্ট 50% কৰি দিলি ভাই যেতিয়া 50 এফালে মহিলাজনীৰ বিষটো কমি আছে বুজিবি না এইটো মেচিন কেনেকুৱা আছিল জানা মেচিনটো এনেকুৱা আছিল যে যোনটো বাপেকৰ তাতে বিষটো ট্ৰান্সফাৰ কৰিব পাৰে মায়াকৰ পৰাই তো তাৰপিছত কৈছে ভাই আৰু দি তাৰ ভাই ডাক্তৰে ভয়কৈ কৰি দিছে 70% তথাপি একো নাই মায়াক এফালে 30% বিষ আছে নৰ্মেল তাৰপৰা বাপেকে কৈছে ভাই গোটেই 100% দিয়াকো নহয় ডাক্তৰে কৈছে এটা দি দিছোঁ 100% যেতিয়া 100% দি দিছে তথাপি একো নাই চাওক বাপ পুৰুষে কিমান শক্তিশালী হ'ব পাৰে পুৰুষ তাতে কিমান ষ্ট্ৰং পাৱাৰ আছে বুজি পাইছা না মহিলাৰ গোটেই পেইন লৈ লৈছি পুৰা 100% একো নাই পুৰা নৰ্মেল ডেলিভাৰী হৈ গ'ল পুৰা আহিলে ঘৰত ভাই ঘৰত আহি যি দেখা পাইছি বাপেকৰ মাথা গৰম উঠি গৈছে ঘৰত আহি যি দেখা পায় সেন তাতে ঘৰত কাম কৰা মানুহটো মৰি আছে